কথা এটা আপোনালোকৰ ভালৰ কাৰণে বুজাবৰ কাৰণেহে কৈ আছে মইতো ইয়াত কোনো পলিটিকেল আৰ্গুমেণ্ট কৰিব অহা নাই যে কিহৰ কাৰণে মুছলমান বিধায়কসকলে সংখ্যালঘু মুছলমান নকম সংখ্যালঘু বিধায়কসকলে বসুন্ধৰাক লৈ আপত্তি কৰিছে আৰু আপোনালোকৰ সমাধান কি মই সমাধানটোলৈকে গৈ আছো সেইকাৰণে যিখিনি লেণ্ডলেছ মানুহ আছে তেওঁলোকক নন বসুন্ধৰা লাইনেদি যেনেকৈ আপোনালোকে সদায় সহায় কৰে তেনেকৈ আপোনালোকে তেওঁলোকক সহায় কৰি থাকক আমিতো হাক দিয়া নাই যে অধিবাসী মুছলমান বা যিটো শব্দ চেয়াৰমেন দাই কৈছে মিয়া মুছলমান বুলি কওঁ অধিবাসী মুছলমান বুলি কওঁ যি কওঁ তেওঁলোকক মাটি পোৱাটো মই আপত্তি কৰা নাই মুখ্যমন্ত্ৰী তাৰমানে আপুনি যিটো কৈছে বসুন্ধৰাত যিটো নিয়ম দিয়া আছিলে যে 3টা জেনেৰেশ্যন হ'লে সেইমতে পৰাৰ পিছতো আমাৰ বৰপেটা সমষ্টি আমি পাছো কৰি দিলো তাৰপিছত তেওঁলোকৰ দুজন কেন্দ্ৰৰ আপোনালোকক সময় দিয়া নাই নেকি ক'বৰ কাৰণে মই কথা ক'লেহে মোৰ সময়খিনি লৈ যায় মোৰ লগত আৰু এনেকে থিয় কৰিল কথাটো হ'লে যে যদি বসুন্ধৰাৰ গাইডলাইনৰ পিছত পৰাৰ পিছতো কোনোবা যদি ব্যক্তিয়ে পোৱা নাই সেইটো এটা কমপ্লিট বেলেগ কেছ গাৰ্জেন মিনিষ্টাৰক আপোনালোকে ক'ব এইখিনি আমি চাই দিম কিন্তু এইটো অৰুণোদয় নহয় যে 13 লাখে আবেদন কৰিলে আমি 13 লাখক দিব লাগে লেণ্ড ইজ এ প্ৰিচিয়াছ থিং চৰকাৰৰ মাটি নায়েই গতিকে চাই কেইজনমান মানুহকহে আমি এইটোত দিম মাটি 13 লাখে আবেদন কৰিলে 13 লাখক দিব নোৱাৰো নহয় মইতো মোৰ সমষ্টিত এজনক দিয়া নাই মই প্ৰথমতে ডিষ্ট্ৰিক্ট কৈছোঁ আমিন গাঁৱত এজনো নিদিব দেই মাটি কাৰণ এইখিনি চৰকাৰী মাটি মূল্যৱান মাটি বোলে শুৱালকুছিত নিদিব দেই চৰকাৰী মাটি মূল্যৱান মাটি পলাশবাৰীত নিদিব চৰকাৰী মাটি মূল্যৱান মাটি ৰঙিয়াত নিদিব চৰকাৰী মাটি মূল্যৱান মাটি কাৰণ বহুতে 3টা জেনেৰেশ্যন নথকাকৈ নতুনকৈ বসুন্ধৰা বুলি মাটি দখল কৰি মাটিৰ আবেদন কৰিছে যে বসুন্ধৰা বুলিয়ে তেওঁলোকে মাটি দখলত নথকা মানুহে মাটি আবেদন কৰিছে সেইকাৰণে আপোনালোকে এটা কথা বুজি চাব যে চৰকাৰৰ গাইডলাইনছখন যে 3টা জেনেৰেশ্যন থাকিব লাগিব খিলঞ্জীয়া হ'ব লাগিব খিলঞ্জীয়াৰ ডেফিনেশ্যনটো আপোনালোকে ক্লিয়াৰ হৈ লওক এইবাৰ মই উত্তৰ দিছোঁ খিলঞ্জীয়া মানে এইটো ৱৰ্ল্ড ৱাইড ৰিকগনাইজ ডেফিনেশ্যন যে অৰিজিনেল নহয় অৰিজিনেল পিপল আমেৰিকাত ৰেড ইণ্ডিয়ানবিলাকক অৰিজিনেল পিপল বুলি কয় অসমত আমাৰ জনজাতীয় লোকসকল লগত মৰাণ মটক চুতীয়া দে আৰ দ্য অৰিজিনেল পিপল আমি নহয় আমিতো কনজৰ পৰা আহিছোঁ উই আৰ মাইগ্ৰেটেড পিপল ইন 500 years তথাপিতো আমি উত্তৰত দিছোঁ যে কমচে কম এটা শতক থকাৰ প্ৰমাণ লাগে 100 years বাকী চিটিজেন আপোনালোক হয় কিন্তু খিলঞ্জীয়া হোৱাৰ প্ৰতিযোগিতাটোত নামিব নালাগে নাগৰিক হয় কিন্তু খিলঞ্জীয়া নহয় এই দুইটাটো আমি বুজি পাব লাগে গতিকে নাগৰিক আৰু খিলঞ্জীয়া এজন মানুহক নুবুজায় খিলঞ্জীয়া এজন বেলেগ নাগৰিক এজন বেলেগ নাগৰিকটো আজি আহিও মই নাগৰিক হ'ম যদি চৰকাৰে মোক নাগৰিকত্ব দিয়ে গতিকে মিছন বসুন্ধৰাই কিমান ডাঙৰ কাম কৰিছে আজিতো মই আচৰিত হৈছোঁ যে এই হাউচত আপোনালোকে আপত্তি কৰি আছে মিছন বসুন্ধৰাৰ কাৰণে 2.5 লাখ মানুহৰ 40% ট্ৰাইবেল মানুহে প্ৰথমবাৰৰ কাৰণে মাটিৰ পট্টা পাইছে তেওঁলোকৰে মাটি এখন এতিয়া আমি 16 তাৰিখৰ পৰা বিতৰণ কৰিম ধেমাজি লখিমপুৰ তিনিচুকীয়া এই জাগাবিলাকত নিজৰ মাটিত বহি থাকি আজি ইমান দিনে মানুহে মাটিৰ পট্টা পোৱা নাছিল আপোনালোকে কৈছে মোক PRFত বসুন্ধৰা দিব লাগে অলপ আগতে মই ৰচিন মণ্ডল ডাঙৰীয়াৰ ভাষণ শুনিছোঁ যদি প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টত গৈ মই বসুন্ধৰা চলাব লাগে এখন দেশ হৈ থাকিব নেকি PRFত গৈ বসুন্ধৰা চলাই দিব লাগে বসুন্ধৰা নামটোৰতো এটা মূল্য ৰাখিব লাগিব PRFত আপোনালোকে কওক যে তাতে লেণ্ডলেছ মানুহ আছে PRFটো আপোনালোকে খাস কৰক খাস কৰি 2-4 জনক দিয়ক সেইটো আবেদন হ'ব পাৰে সেইটো দাবী হ'ব নোৱাৰে নহয় ফৰেষ্ট এখন ৰিজাৰ্ভ কৰি পেলাই মাটি দিয়াটো সেইটো আজিৰ দিনত গ্লোবেল ৱাৰ্মিঙৰ দিনত সেইটোতো এটা দাবী হ'ব নোৱাৰে সেইকাৰণে মই সন্মানীয় সদনক জনাব খোজো মই উত্তৰটো দিলোঁ এটা ৰাষ্ট্ৰপতিৰ ভাষণত ৰাজ্যপালৰ ভাষণত বিৰোধী দলপতি ডাঙৰীয়াই প্ৰশ্নটো আনিছে যে বসুন্ধৰা আৰু অৰুণোদয়ৰ মাজত পাৰ্থক্যটো বুজিব লাগিব শেষত বন্ধুসকল আপোনালোকলৈ অনুৰোধ প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ